আমাৰ ভোট দি আছোঁ, ভোট নিদিলে আমাৰ কেনেকুৱা হ'ব? আমাৰ এতিয়া কাৰ ভুলত হৈছে তদন্ত কৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দুৰ্নীতি হৈছে নে কি হৈছে সেইবোৰ একো আমি নাজানো। আমাক ভোট লাগে, ভোট লাগে, আমি ভোট দিবলৈ পাবই লাগিব। সেইটো কথা নহয় আৰু এইবোৰ কোনে চৰকাৰে কি কৰিছে কি নকৰিছে আমি একো নাজানো। আমাক ভোট দিব লাগিব, ভোট আমি দিবই লাগিব। আমি নিৰ্দলীয় হ'বলৈ যোৱা নাই। আপোনালোকে আমি নিজে আপোনালোকে আমাক নিৰ্দলীয় কৰিব খুজিছে, কিন্তু কেলে খুজিছে সেইটো আমাক জানিব লাগিব, কাৰণটো লাগিব কেলে নিৰ্দলীয় কৰিব খুজিছে। আমাক ভোটটো লাগিব, মানে আমি ভোট দিব লাগিব। এই দুদিনৰ ভিতৰতে আমাক ভোট কৰিব লাগিব আৰু এই দিনতে কেইদিনত আমি ভোট দিবলৈ আমাৰ হেৰি কৰিবলৈ সহযোগ কৰিব লাগিব। আমি নিৰ্দলীয় হ'বলৈ যোৱা নাই। আমি চৰকাৰলৈ এইটোৱে ক'ব বিচাৰিছোঁ যে অত বছৰ আমি পঞ্চায়ত ভোট দি আহি আছোঁ। আজি এনেকৈ দুৰ্ভাগ্যৰ কথা, আমাৰ চপাগুৰি মানে 40জনমান ভোট কটকী চুকলৈ গৈছে আৰু বাকীখিনি চপাগুৰি এজনো মানে নাম নাই লিষ্টত। গতিকে আমি বৰ দুখ পাইছোঁ। যাতে চৰকাৰৰ ফালৰ পৰা কিবা ইয়াৰ বেলেগ সুবিধা কৰি দিব বুলি আমি আশা কৰিছোঁ। আপোনালোকৰ কি আপোনালোকৰ যে কিবা দাবী আছে নেকি যে আপোনাৰ ভোট যে নাম কৰ্তন হ'ল বা নাম যে নাহিলে তাৰ বিষয়ে আপোনাৰ কি সন্দেহ হৈছে? আমাৰ সন্দেহ হৈছে কি লিষ্টত নাম নগ'ল নেকি, কিন্তু আমাৰতো অন্য একো দাবী নাই। আমিতো ভোট দি আহি আছোঁ। আমি আৰু মানে ভোট দিয়াতে আছোঁ আৰু গোটেই ৰাইজে ওলাই আহিছে ভোট দিব গৈ আকৌ কেন্দ্ৰৰ ওচৰৰ পৰা আমি উভতি আহিবলগীয়া হৈছে। উভতিছে ন? আপোনাৰ আগতেতো ভোট দি আছিলে? দি আছিলোঁ ভোট। এইবাৰ প্ৰথম হৈছে আপোনালোকৰ? চেণ্টাৰটো প্ৰথম সলনি হৈছে, সলনি হৈছে ন? নহ'লে আগত আমি ভোট দি আহি। এতিয়া আপোনাৰ আগত কোন কেনেকুৱা চেণ্টাৰত পৰে আপোনাৰ? আমাৰ এইটো 7 নম্বৰ। 7 নম্বৰ ন? ঠিক আছে। আৰু কিমানজন মানুহ আপোনালোকৰ এইবাৰ নাম নাই অহা? মোৰ 150মান মানুহৰ নাম অহা নাই। 150মান নাম নাই।